জন্মৰ পৰা এনেকুৱা জন্মৰ পৰা আজি 21 বছৰ হ'ল সিহঁতক মই এনেকৈ ৰাখি আছোঁ কষ্ট কৰি হ'লেও বেলেগ ল'ৰা ছোৱালীৰ দৰে সিহঁতেও হাঁহি তামচা কৰক ফুৰক তাৰ ওপৰত মই প্ৰাৰ্থনা কৰোঁ এনেকৈ গ'লে বহুত কষ্টত ডাঙৰ হৈছে মাক কাৰণেহে এইখিনি মানে তাহাঁতক যত্ন কৰিব পাৰিছে বেলেগ হ'লে হয়তো নোৱাৰিলে হয় কাৰণ সৰুৰ পৰা সিহঁতে পেচাব পায়খানা কৰা একো বুজি নাপায় মানে পেচাব কৰিলেও মাকক ক'ব নাজানে পায়খানা কৰিলেও ক'ব নাজানে ফ্ৰেণ্ডছ আজি মই আহিছোঁ ভেল্লাৰ দৰ্গাপুৰত আৰু আপোনালোকে জানে যে মই কাৰ ঘৰত আহিছোঁ এয়া হৈছে ছানী আৰু খাইৰুল দুয়োগৰাকী ফিজিকেলি আনফিট মানসিকভাৱেও তেওঁলোক দুৰ্বল শাৰীৰিকভাৱেও দুৰ্বল যেতিয়া মানুহ যেতিয়া অসুবিধাৰ সন্মুখীন হয় যেতিয়া বিপদ হয় তেতিয়া তেওঁলোকক সহায় কৰাটো প্ৰত্যেকজন মানুহৰে এটা কৰ্তব্য এতিয়া কথা হ'ল ছানী আৰু খাইৰুলৰ দেউতাক আজি অসুস্থ তেওঁ গুৱাহাটীত আছে তেওঁৰ ভৰিৰ এটা অপাৰেশ্যন হৈছে যাৰ ফলত তেওঁ আহিব পৰা নাই আৰু ছানী খাইৰুল আৰু তেওঁলোকৰ মাতৃ আৰু দেউতাক তেওঁলোকৰ এই সৰু পৰিয়ালটোৰ উপাৰ্জনৰ গৰাকী এজনে আছিল সেইজন হৈছে দেউতাক আৰু দেউতাকে যেতিয়া বিচনাত পৰি থাকে তেতিয়া তেওঁলোকৰ উপাৰ্জন শূন্য হৈ যায় আৰু তেতিয়া তেওঁলোক চলিব কেনেকৈ গতিকে এনে সময়ত যদি মানুহে মানুহৰ বাবে আগবাঢ়ি নাহে তেতিয়া কোন আহিব সেই উদ্দেশ্য লক্ষ্য ৰাখি মই ভাবিলোঁ বা আমি ভাবিলোঁ যে আমি যদি তেওঁলোকক অকণমান সহায়ৰ হাত আগবঢ়াব পাৰোঁ আচলতে এইটো উদ্দেশ্য নহয় যে মই কিবা এটা সহায় কৰাৰ কাৰণে মই এটা ভিডিঅ' বনাইছোঁ তেনেকুৱা মোৰ মানসিকতা নাই আমি মোৰ লগ বন্ধু বা মোৰ যিখিনি কলিগ আছে আমি লগ হৈ পেলাই আমি যিখিনি তেওঁলোকক অনুদান দিব বিচাৰিছোঁ সেইটো এমাহৰ এটা অনুদান ক্ষুদ্ৰ অনুদান এমাহটো তেওঁলোকে সুন্দৰকৈ চলি যাব কিন্তু তাৰ পৰৱৰ্তী মাহটোত তেওঁলোক কেনেকৈ চলিব গতিকে মই ভিডিঅ'টো কৰাৰ উদ্দেশ্য সেইটোৱে যে পৰৱৰ্তী মাহটোতো আপোনালোক আগুৱাই আহক তেওঁলোকক সহায় কৰক যেতিয়ালৈকে তেওঁলোকৰ দেউতাক সুস্থ হৈ নুঠে যেতিয়ালৈকে দেউতাক সুস্থ হৈ নুঠিব তেতিয়া ঘৰখনৰ উপাৰ্জন শূন্য হৈয়ে থাকিব আৰু সেনে সময়ত তেওঁলোকক সহায়ৰ প্ৰয়োজন ৰেচনৰ প্ৰয়োজন গতিকে মই আগবাঢ়িছোঁ মোৰ লগ বন্ধুৱে আগবাঢ়ি আহিছে তেওঁলোকক সহায় কৰাৰ কাৰণে এমাহৰ ৰেচন লৈ পেলাই ঠিক একেদৰে পৰৱৰ্তী মাহ কেইটাতো
কোনোবা NGO, কোনোবা সংগঠন, কোনোবা দলেও আগবাঢ়ি আহক যে তেওঁলোকক সেই মাহটো ৰেচনৰ উপযোগী কৰি দিয়ক। যেতিয়ালৈকে দেউতাক সুস্থ হৈ নুঠে তেতিয়ালৈকে আমি চাবই লাগিব প্ৰত্যেকেই। গতিকে সেইটোৱে মই অনুৰোধ জনাইছোঁ। মোৰ লগত আছে খাইৰুল আৰু চানীৰ মাতৃ। কেনেকৈ চলিছে পৰিয়ালটো? সেইটো ঘৰৰ মানুহ, ওচৰৰ মানুহ দি আছে, এনেকৈ চলি আছোঁ আজি অতদিনে। এতিয়া সিহঁততো ঘৰখন চলাব লাগে, সিহঁতৰো ঘৰ আছে। মই নিজে অনুভৱটো কৰোঁ আৰু সিহঁতৰো ঘৰ চলাব লাগে, মোকো দিব লাগে, এনেকুৱা আৰু। দেউতাক অসুস্থ হৈ আছে, সুস্থ হৈ আছে। আপোনাৰ যথেষ্ট কষ্ট। বহুত কষ্ট হয় মোৰ। জন্মৰ পৰাই তেওঁলোক দুয়োজন এনেকুৱা অৱস্থাতে পাইছে নেকি? জন্মৰ পৰাই এনেকুৱা, জন্মৰ পৰাই আজি 21 বছৰ হ'ল সিহঁতক মই এনেকৈ ৰাখি আছোঁ, কষ্ট কৰি হ'লেও। বেলেগ ল'ৰা ছোৱালীৰ দৰে সিহঁতেও হাঁহি তামচা কৰক, ফুৰক বা অলপমান নিজে নিজে অলপমান খাবৰ কাৰণে চেষ্টা কৰক আৰু লগৰ ল'ৰা ছোৱালীবিলাকৰ লগত এনেকৈ ফুৰিব ইচ্ছা কৰক আৰু সেইটো কাৰণে মই হেৰি কৰোঁ। ভগৱানৰ ওচৰত যথেষ্ট প্ৰাৰ্থনা কৰিছে, আল্লাহৰ ওপৰত মই প্ৰাৰ্থনা কৰোঁ এনেকৈ। যি কি নহওক, এগৰাকী মাতৃৰ বেদনা সঁচাকৈ সকলোৱে অনুভৱ কৰিব পাৰিছে। তেওঁ আৱেগিক হৈ পৰিছে। এতিয়া কথা হ'ল সেইটোৱে, বৰপেটাৰ পৰাও মানে পিংকুদাই আহি তেওঁলোকক যথেষ্ট সহায়ৰ হাত আগবঢ়াইছে। গতিকে মই আশা কৰিছোঁ এইটোৱে যে আপোনালোকে এই পৰিয়ালটোক অলপমান মৰম দিয়ক, অলপ সহায়ৰ হাত আগবঢ়াওক, যাতে অনাগত সময়খিনিত তেওঁলোকে যেতিয়ালৈকে পিতৃৰ সুস্থ হৈ নুঠে তেতিয়ালৈকে আপোনালোকে তেওঁলোকক চাব বুলি আশা কৰিছোঁ। মোৰ লগত আছে সুহানাৰ মাতৃ। মানে মোক আচলতে সুহানাই মোক ফোন কৰিছিল, মেছেজ দিছিলে যে তেওঁলোকৰ কথাখিনি মোক জনাইছিল। আৰু আজি অৱশ্যে সুহানা নাই, তাইৰ এটা অসুবিধাৰ কাৰণে তাই আহিব পৰা নাই। কিন্তু সুহানাৰ মাতৃ মোৰ কাষত আছে। তেওঁলোকতো আপোনালোকে সৰুৰ পৰাই পাইছে। সৰুৰ পৰাই পাইছোঁ আমি। তেওঁলোকে কেনেকুৱা কষ্টত মানে ডাঙৰ দীঘল হ'ল আজিলৈ? সৰুৰ পৰাই পাইছোঁ দুয়োটাকে। আচলতে ক'ব গ'লে বহুত কষ্টত ডাঙৰ হৈছে। মাক কাৰণেহে এইখিনি মানে তাহাঁতক যত্ন কৰিব পাৰিছে, বেলেগ হ'লেও হয়তো নোৱাৰিলে হয়। কাৰণ সৰুৰ পৰা সিহঁতে পেচাব পায়খানা কৰা একো বুজি নাপায়। মানে পেচাব কৰিলেও মাকক ক'ব নাজানে, পায়খানা কৰিলেও ক'ব নাজানে, মানে পায়খানা কৰি লাৰে। মানে সেই আজিলৈকে মাকে মানে সেই 6 মহীয়া বাচ্চাৰ নিচিনা তাহাঁতক মানে পেচাব পায়খানাত শুব লাগে। তাত কৰি আৰু ডাঙৰ কিমান কষ্ট, সেইটো এটা কষ্ট। তাৰোপৰি তাহোন খাটো ক'ব নাজানে, ভোক লাগিলে কান্দে বা মাকে ওচৰত গ'লে মাকক অলপ মাৰাৰ নিচিনা সেই কৰে। মাকে বুজি পায় আৰু যে তাহাৰ ভোক লাগিছে, তেতিয়া মানে ভাত খুৱাই দিয়ে। ভাতো খুৱাই দিয়ে দুটাকে, এখন থালিত ল'ব, দুটাকে ভাত এটা এটাকৈ খুৱাই দিব। মাকে বুজি পায় যিখিনি ভাত হ'লে পেট ভৰিছে আৰু তাহাৰ এনেকৈ ভাতটোও খুৱাই দিয়ে। আৰু তাৰোপৰি তাই ছোৱালী যিহেতুকে সময়ত তাই গাভৰুও হৈছে, সেইখিনি আৰু মাকৰ মানে সেইখিনিও বহুত দুখদায়ক কথা। মানে তাই যিটো আমাৰ ধৰি লওক পেম্পাৰ দিব, সেই হাগিছ পিন্ধাব লাগে বা ষ্টেফ্ৰি দিব লাগে, তাই সেইবিলাক নলয়। মাকে মানে বস্তা পাৰি দিয়ে, চিৰা কাপোৰ পাৰি দিয়ে। মানে এইবিলাকতো মাকে কান্দে আমাৰ ওচৰত যে মই কি জীৱন হাদি আহিলোঁ। মই এনেকুৱা মই ছোৱালী পাইছোঁ, ল'ৰা পাইছোঁ, এনেহেন আৰু আমি চকুৰ আগত দেখোঁ। এতিয়া আৰু বাপেক নাই, আছে যদিও নোহোৱাহান হৈছে। তেওঁ খোৱাৰো কষ্ট, চবখিনিতে কষ্ট হৈছে। আপোনালোকে যথেষ্ট সহায় কৰি আছে? আমি সহায় কৰি আছোঁ। আমাৰ এও আগৰ পৰাই চাই আছে, ভাবে ভাইটো এনেকুৱা, ল'ৰা ছোৱালী দুটা সেনেকুৱা হৈছে, মই নাচালে কোনে চাব। আমাৰোতো এটা পৰিয়াল আছে সেনেহান, তথাপি চাৱাটো আমি চাই আছোঁ যিমানখিনি পাৰোঁ, আৰু চায়ে থাকিম আমাৰ যিখিনি সক্ষম হয়।